নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। ইতিমধ্যে আপোনালোকে যোৱাকালি গম পাইছে যে আমাৰ যিটো SLPRB অফিচিয়েল ৱেবছাইট তাত দিয়া হৈছে এডভাৰটাইজমেণ্টটো আপোনালোকে গম পালে। যিটো আমি যেতিয়া 3 তাৰিখে এপইণ্টমেণ্ট ল'ব গৈছিলোঁ তেতিয়া আমাৰ অনাৰেবল CM হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ পঠাইছে যে আপোনালোকৰ 5000 পোষ্ট ওলাব অ'কে অসম পুলিচত। এতিয়া তেওঁলোকে অলমষ্ট 1700 পোষ্ট অ'কে 1700 পোষ্ট আপোনালোকৰ 1700 প্লাছ পোষ্ট তেওঁলোকে ABUBত উলিয়াইছে। মানে 5000 পোষ্ট আছে যদিও তেওঁলোকে ABUBত মানে তেওঁলোকৰ মতে যাতে পোষ্ট খালী নাথাকে অ'কে পোষ্টবিলাক খালী নাথাকে আৰু 1700 পোষ্ট অলৰেডি তেওঁলোকে উলিয়াই দিলে অ'কে। আৰু বাকী যিখিনি পোষ্ট আছে সেইখিনি পোষ্ট আপোনালোকৰ আৰু আছে কমাণ্ডো আছে। যিহেতু কমাণ্ডো কথা ছাৰে কৈ আছিল যে তহঁতি যিখিনি বিচাৰ কমাণ্ডো যদি বিচাৰ প্ৰত্যেকবাৰতে তেওঁ কমাণ্ডো শব্দটো কৈছিল। য'তেই যাওক মিটিঙত যাওক তেওঁ কৈছিল যে কমাণ্ডোখিনি তহঁতক কমাণ্ডো লাগিব নেকি, বাৰে বাৰে এই প্ৰশ্ন কৰি আছিল। গতিকে কমাণ্ডো আহিবই। যাৰ যাৰ ফিজিকেলখিনি ভাল আছে, যাৰ যাৰ মানে ফিজিকেলটো ভাল আছে তেওঁলোকে সাজু হৈ যোৱা কমাণ্ডোৰ কাৰণে আৰম্ভ কৰি দিয়া অ'কে। গতিকে ধুনীয়াকৈ এতিয়া প্ৰেক্টিছ আৰম্ভ কৰা। আৰু ইয়াত দিছে চোৱা যিখিনি UB পোষ্ট আছে তোমাৰ 1052টা UB পোষ্ট আছে অ'কে কনষ্টেবল। তাৰপিছত তোমালোকৰ কনষ্টেবল AB আছে 663 অ'কে। আৰু পে' স্কেলটো ইয়াত দি দিছে তেওঁলোকে 14,000 to 70,000 অ'কে। গ্ৰেড পে' দিছে 5,600 অ'কে। এইখিনি হৈছে তেওঁলোকৰ যিখিনি মানে ইয়াৰ যিখিনি চেলাৰীখিনি ইয়াত দি দিয়া হৈছে অ'কে। আৰু আপোনালোকৰ ABৰ কাৰণে অনলি মেট্ৰিক পাছ SSLC পাছ হ'লে হ'ব অ'কে। আপোনালোকে গম পায় ইতিমধ্যে যিহেতু এপ্লাই কৰি থৈছে। আৰু আপোনালোকৰ UBৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। ইয়াত দিয়া আছে ABৰ কাৰণে কিমান লাগিব, UBৰ কাৰণে কিমান লাগিব অ'কে। আৰু ইয়াত দিয়া আছে চাওক কেটেগৰী ৱাইজ আপোনালোকৰ কোটা ইয়াত দিয়া আছে অ'কে। এইখিনি দিয়া আছে আপোনালোকে এডভাৰটাইজমেণ্টটো চাই ল'ব। SLPRB অফিচিয়েল ৱেবছাইট আছে তাতে ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব অ'কে। আৰু ইয়াত আপোনালোকৰ ফৰেষ্টৰ পোষ্ট আহিব, ফৰেষ্টৰখিনি আহিব কাৰণ কেলৈ আপোনালোকৰ 5000 যিহেতু পোষ্টৰ কথা কৈছে গতিকে ইয়াত আপোনালোকৰ ফৰেষ্টৰ পোষ্টো আহিব অ'কে। আৰু ইয়াত এজ ৰিলেক্সেশ্যনটো দিয়া আছে চাওক যিখিনি আমাৰ চিডিউল কাষ্ট, চিডিউল টাইপ প্লেচ এণ্ড চিডিউল ট্ৰাইব হিল এৰিয়া তেওঁলোকৰ 5 years দিয়া আছে। OBC এণ্ড MOBC 3 years দিয়া আছে। তাৰপিছত হোম গাৰ্ডছ যিখিনি মেম্বাৰ্ছ অফ VDB চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছ এইখিনি যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণে 3 years দিয়া আছে অ'কে। তাৰপিছত আৰু যিখিনি SPOs এইখিনি যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণে 10 years দিয়া আছে অ'কে। এইখিনি হৈছে আপোনালোকৰ এজ ৰিলেক্সেশ্যন। তাৰপিছত ইতিমধ্যে ক'লোৱে যিখিনি UBৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব অ'কে। SS মানে 12 পাছ হ'ব লাগিব। আৰু যিখিনি ABৰ কাৰণে তেওঁলোকে মেট্ৰিক পাছ হ'লেই হৈ যাব অ'কে। আৰু ফিজিকেলটো যদি আমি চাওঁ ফিজিকেলটো আপোনালোকৰ যিখিনি জেনেৰেল OBC MOBC এণ্ড SC কেটেগৰী অ'কে চিডিউল কাষ্ট তেওঁলোকৰ কাৰণে মেলসকলৰ কাৰণে 162.5 চেণ্টিমিটাৰ হ'ব লাগিব 162.5 চেণ্টিমিটাৰ। এইটো আপোনালোকে ইঞ্চিলৈ কনভাৰ্ট কৰি ল'ব তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। যিহেতু চবেই আমি ইঞ্চিত কথা পাতি থাকোঁ মানে ফুটত কথা পাতি থাকোঁ গতিকে আপোনালোকে ধুনীয়াকৈ ফুটলৈ কনভাৰ্ট কৰি দিব অ'কে। আৰু যিখিনি ফিমেল আছে সেইখিনি 154 চেণ্টিমিটাৰ। তাৰপিছত ST প্লেচ এণ্ড ST এইডছৰ কাৰণে মেলৰ আছে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ আছে 152 চেণ্টিমিটাৰ অ'কে। আগৰ দৰে আছে ইয়াত বহোৱা মেলা একো নাই। তাৰপিছত আপোনালোকৰ চেষ্টৰ ক্ষেত্ৰত যিখিনি জেনেৰেল OBC MOBC SC ST প্লেচ এৰিয়া তেওঁলোকৰ মিনিমাম 80 চেণ্টিমিটাৰ হ'ব লাগিব। আগতো 80 দিয়া আছে। আৰু আপোনালোকে যেতিয়া ফুলাব লাগিব তেতিয়া 5 চেণ্টিমিটাৰ ফুলাব লাগিব। ST এইডছ হিল এৰিয়াৰ কাৰণে 78 চেণ্টিমিটাৰ নৰ্মেল আৰু ফুলাই দিলে আপোনালোকৰ 5 চেণ্টিমিটাৰ ফুলাব পাৰিব লাগিব অ'কে। এইখিনি হৈছে। তাৰপিছত এইখিনি আপোনালোকৰ মেডিকেল যিখিনি ষ্টেণ্ডাৰ্ড চাব 6/6 হ'ব লাগিব আপোনালোকৰ আগৰখিনিয়ে যিখিনি তেওঁলোকে কৰে অ'কে। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনখন এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ যাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন নাই আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন কৰি ল'ব। নিজৰ এণ্ড্ৰইড ফোনটোতে কৰি ল'ব পাৰিব অ'কে। তাৰপিছত কিছুমান বস্তু আপোনালোকে কম্পিউটাৰ দোকান নগ'লেও আপোনালোকে নিজৰ এণ্ড্ৰইড ফোনটোত কৰিবলৈ অলপ চাব কাৰণ আপোনালোকৰ তেতিয়া যিটো আপোনালোকৰ স্মাৰ্টটো বাঢ়ি যাব অ'কে। গতিকে চব মানে পৰনিৰ্ভৰশীলটো বেয়া অ'কে, পৰনিৰ্ভৰশীলটো বহুত বেয়া
গতিকে নিজৰ বস্তুখিনি নিজেই কৰিব লাগে মই ভাবোঁ দেই গতিকে স্বনিৰ্ভৰশীল হ'ব লাগে আৰু আপোনালোকে জানিব যে এইটো অফিচত ৱেবছাইটত গৈ এইখিনি কাম কৰিব পাৰে গতিকে পাৰিলে নিজে কৰাটো আপোনালোকৰ মই ভাবোঁ প্ৰয়োজনবোধ আছে ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাম্বাৰ আপোনালোকে কৰি ল'ব যাৰ নাই হায়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ তাৰপিছত PRC লাগিব জেণ্ডাৰ তাৰপিছত কাষ্ট চাৰ্টিফিকেট DOB আধাৰ নাম্বাৰ এইখিনি বস্তু লাগিব ওকে তাৰপিছত আপোনালোকৰ ফোন নাম্বাৰটো দিব যিটো চলি আছে কণ্টিনিউ ওকে চলি থাকিব ইন ফিউচাৰ সেইটো দিব আপোনালোকে সেইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ ইয়াত দি দিব তাৰপিছত আপোনালোক ফটো দিব লাগিব ফটো ইয়াত দিয়া আছে এইটো স্ক্ৰীনশ্বট এটা মাৰি ল'ব মই ফটো এইটো অঁতৰাই দিছোঁ এইটো স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকৰ কিমান ফটো চাইজ লাগিব নিজৰ এণ্ড্ৰইড ফোনতে এপ্লাই কৰিব পাৰিব এইখিনি এপ্লাই কৰিবৰ কাৰণে কোনো দোকান যাব দৰকাৰ নাই ওকে ইয়াত ধৰা বনা নিয়ম নাই কিন্তু যিকেইটা ৰুলছ দেখাইছে ইয়াত মানে আপোনালোকৰ ফটো চাইজটো কিমান হ'ব লাগিব 450 to 50 KB হ'ব লাগিব এইটো JPG PNG আজিকালি এণ্ড্ৰইড ফোনত এইটো JPG অট'মেটিক হৈয়ে যায় গতিকে এইবোৰ বস্তু আপোনালোকে পঢ়ি মেলি ধুনীয়াকৈ নিজৰ ফোনত এপ্লাই কৰিব পাৰিব ওকে তাৰপিছত আপোনালোকৰ যিটো ছিষ্টেম যে এইটো কেনেকৈ কৰিব পাৰিব ফিজিকেল ফিটনেছ আপোনালোক PET এণ্ড PST আপোনালোকে কোৱালিফাই কৰাৰ পিছত ৰিটেন টেষ্ট দিব লাগিব ৰিটেন টেষ্ট দিয়াৰ পিছত অৰেল ভাইভা দিব লাগিব ওকে তাৰপিছত আপোনালোকৰ মেইল লিষ্টটো আহিব ওকে এইখিনি বস্তু আপোনালোকৰ মেইন কথা তাৰপিছত অলৰেডি গম পায়েই যে মেলসকলৰ কাৰণে 20 মাৰ্কছ আছে যিখিনি আমাৰ ৰানিং তাৰপিছত আপোনাৰ লং জাপৰ আছে 20 মাৰ্কছ ওকে আৰু এটা চিনাপ বুলি কয় সেই চিনাপটোত 20 মাৰ্কছ আছে তাৰপিছত আপোনালোকে যেতিয়া যদি আপোনালোকে 4টা চিনাপ মাৰে 10 মাৰ্কছ 5টা চিনাপ যদি মাৰে 11 মাৰ্কছ আৰু 6টা চিনাপ যদি মাৰে 12 মাৰ্কছ কিন্তু এই চিনাপ বস্তুটো বহুতে মাৰিব নাজানে ওকে বহুত ল'ৰা মই দেখোঁ সিহঁতি UBতে এতিয়া পাই গৈছে কিন্তু AB ক্ষেত্ৰত এইটো মাৰিব পাৰিব লাগিব ওকে তেতিয়াহে পাব এইখিনি হৈছে এইখিনি বস্তু ওকে ফিমেলৰ কাৰণে চিনাপ নাই দৌৰ আৰু ৰানিংটো আছে গতিকে এডভাৰটাইজমেণ্টটো ভালকৈ চাই ল'ব এইখিনি বস্তু ভালকৈ চাই আপোনালোকে এপ্লাইটো কৰি দিব ওকে গতিকে ভাল খবৰ এইটো গুড নিউজ বুলি কৈছোঁ এনেকৈ BJP চৰকাৰখনে আমাৰ চৰকাৰখনে যিটো অপৰচুনিটি দিছে সুযোগ দিছে গতিকে আপোনালোকে সুযোগটো গ্ৰহণ কৰক এতিয়া আৰু আপোনালোকৰ শুই থকা সময় নাই ওকে শুই থকা সময় নাই যিহেতু আৰু 3-4 দিনৰ পিছত আপোনালোকৰ এপ্লাই চলি যাব গতিকে বহুত ল'ৰা আছে আৰু গম পায় কম্পিটিশ্যন এইবাৰ বহুত হাৰ্ড হ'ব যিহেতু আমি দিওঁতে আমাৰ ফিজিকেল কাট অফ আমাৰ যোৰহাটত OBCৰ মেলসকলৰ 52.22 গৈছে গতিকে OBC যদি আমি চাওঁ নেক্সট এই যিটো এডভাৰটাইজমেণ্ট ওলাইছে নেক্সটটোত আপোনালোকৰ নাই বুলি ক'লেও আপোনালোকৰ 1 নম্বৰ বাঢ়ি যাব মানে 53.22 মই কৈ দিছোঁ এইটো এভাৰেজ আপোনালোকৰ যাবই মই ইয়াত ডাউট দিয়া নাই গতিকে বহুত হাই কম্পিটিশ্যন হ'ব আপোনালোকে এনেকুৱা ৰানিং কৰক এনেকুৱা লং জাম্প মাৰক যাতে আপোনালোকক কোনেও পাছ পেলাব নোৱাৰে ওকে গ্ৰাউণ্ডত 11:30 টাৰ্গেট 11:30ত আপোনালোকে টাৰ্গেট কৰি লওক আৰু আপোনালোকে এবাৰ চাকৰি লৈ যাওক ওকে ভিডিঅ'টো ইমানেই আপোনাৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ